চাণক্যৰ এই 15টা বচন সদায় মানি চলক, যিয়ে আপোনাক ওপৰলৈ আগবাঢ়ি যোৱাত সহায় কৰিব। আনৰ ভুলৰ পৰা শিকা, নিজৰ ওপৰত প্ৰয়োগ কৰি শিকালৈ তোমাৰ আয়ুস শেষ হৈ যাব। কোনো ব্যক্তিয়ে সম্পূৰ্ণ চিধা চাধা হ'ব নালাগে, কিয়নো চিধা বৃক্ষ আৰু চিধা ব্যক্তি প্ৰথমে কটা যায়। যদি কোনো সাপ বিষাক্ত নহয়, তেনেহ'লে সি নিজকে বিষাক্ত দেখাব লাগে যদিও বা দংশন কৰিব নোৱাৰে। সি যেন দংশন কৰিব পাৰে, তেনেদৰে আনক সদায় নিজক আত্মবিশ্বাসী দেখুৱাওক। সকলো বন্ধুত্বত এটা স্বাৰ্থ লুকাই থাকে, এইটো হৈছে এটা কঠোৰ সত্য। কোনো কাম কৰাৰ আগতে নিজক 3টা প্ৰশ্ন সুধিব লাগে। মই এইটো কিয় কৰিব গৈছোঁ, ইয়াৰ পৰিণাম কি হ'ব, মই সফল হ'মনে? ভয়ক ওচৰলৈ আহিব দিয়া আৰু ওচৰ আহি পালেই ইয়াক আক্ৰমণ কৰা, মানে ভয়ৰ পৰা নপলাবা, ইয়াৰ সৈতে যুঁজ দিয়া। পৃথিৱীৰ সকলোতকৈ শক্তিশালী বস্তু হৈছে পুৰুষৰ বিবেক আৰু মহিলাৰ সুন্দৰতা। হাতত লোৱা কাম সম্পাদন কৰা, পৰিণামলৈ ভয় নকৰিবা। সুগন্ধি সেইফালেহে যায় যিফালে বতাহ বলে, কিন্তু ভাল কামৰ সুগন্ধ চাৰিওফালে বিয়পি যায়। ঈশ্বৰ চিত্ৰত নহয়, চৰিত্ৰত থাকে। নিজৰ আত্মাক মন্দিৰ বনোৱা ব্যক্তি নিজৰ আচৰণৰ দ্বাৰা মহান হয়, জন্মৰ দ্বাৰা নহয়। সেইসকল ব্যক্তি যি তোমাৰ স্তৰতকৈ ওপৰৰ বা তলৰ, তেনে লোকৰ লগত বন্ধুত্ব নকৰিবা, তুমি কষ্ট পাবা। বন্ধুত্ব কেৱল নিজৰ স্তৰৰ ব্যক্তিৰ লগতহে কৰিবা। নিজৰ সন্তানক 5 বছৰলৈ খুব মৰম কৰা, 5ৰ পৰা 15 বছৰলৈ কঠোৰ অনুশাসন আৰু সংস্কাৰ দিব লাগে, আৰু তাৰ পাছত তেওঁলোকৰ লগত বন্ধুৰ দৰে ব্যৱহাৰ কৰিব লাগে। তোমাৰ সন্তান তোমাৰ ভাল বন্ধু হ'ব পাৰে। অজ্ঞানীৰ বাবে কিতাপ আৰু অন্ধ মানুহৰ বাবে দাপোন একে কামৰ বাবে উপযোগী। শিক্ষা সকলোতকৈ ভাল বন্ধু। শিক্ষিত ব্যক্তিয়ে সকলোতে সন্মান পায়। শিক্ষাৰ শক্তিৰ আগত যুৱ শক্তি আৰু সৌন্দৰ্য শক্তি ম্লান পায়।